কৰি আছে। ভাৰত চৰকাৰৰ কালি ভাৰত চৰকাৰৰ গৃহ সচিবে তেওঁলোকৰ লগত আলোচনা কৰিছে অল ইণ্ডিয়া মটৰ ট্ৰান্সপৰ্ট যিখিনিৰ লগত। কথাটো হ'ল যিখন আইন আনিব বিচাৰিছে আইনখনতো এতিয়ালৈকে পাছ হোৱা নাই, আইনখন প্ৰপ'জ কৰিছে আৰু এই আইনখন আচলতে তেওঁলোকে মানে মোৰ মতে সমৰ্থন জনাব লাগে আৰু আমি ৰাইজেও সমৰ্থন জনাবলৈ আৰু আপোনাৰ প্ৰেছেও সমৰ্থন জনাব লাগে। কাৰণ গাড়ীবিলাক মানে ইৰেছপনচিবলভাৱে গাড়ী চলাই যেতিয়া এক্সিডেণ্ট হয়, যাৰ ঘৰৰ মানুহৰ মৃত্যু হয় সেই ঘৰৰ মানুহে বুজি পায় তাৰ যন্ত্ৰণা কিমান। গতিকে ট্ৰান্সপৰ্ট লটো মই নিজেও ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলোঁ 6 বছৰ। মই তেতিয়াও দেখিছোঁ যে ৰোড এক্সিডেণ্টত যিমান মানুহ মৰিছে কৰোণা ভাইৰাছতো সিমান মানুহ মৰা নাই। আজি গোটেই ভাৰতবৰ্ষত প্ৰতি বছৰে 1.5 লাখ মানুহ ৰোড এক্সিডেণ্টত মৃত্যু হয়। অসমত প্ৰায় 7,500 মানুহৰ অসমত মানে মৃত্যু হয় আৰু মৃত্যু হোৱা মানে মানুহখিনিৰ ভিতৰত দেখা যায় যে বেছিভাগ 18 বছৰৰ পৰা 35 বছৰ ল'ৰা মানে বেছিকৈ মৃত্যু হয়, য়াং জেনেৰেশ্যন। গতিকে এইবিলাক হোৱাৰ কাৰণ হৈছে যে নিয়ম নীতি নামানে, হেলমেট নিপিন্ধে, অভাৰ স্পীডিং কৰে। গতিকে তাৰ কাৰণে আজি আমাৰ কি হৈছে এনেকুৱা ধৰণৰ ছিট বেল্ট নাবান্ধে, গাড়ী ভালকৈ নচলায় বা গাড়ীৰ স্পীডটো তেওঁলোকে এটা লিমিটেড স্পীডত নাযায়। এতিয়া আমাৰ লগতো এস্কৰ্ট পাইলট চব আছে, আমিতো স্পীডৰ ওপৰত কেতিয়াও অভাৰ স্পীডিংটো আমি কেতিয়াও নকৰোঁ। আজি মিটিংখনত আহোঁতে মই আৰু সোনকালে আহিব পাৰোঁ যদি মই অভাৰ স্পীডত আহোঁ, কিন্তু মই অহা নাই। ইয়াত 10 মিনিট মোৰ দেৰি হ'লেও মোৰ কোনো কথা নাই। গতিকে অভাৰ স্পীডিং হৈ ক'ৰবাত এটা গণ্ডগোল হৈ গ'লে কাৰোবাৰ গাত লাগি গ'লে ঠিক নহয় কথাটো। গতিকে সেইকাৰণে কি হয় যে ৰোড ছেফটিটোৰ ক্ষেত্ৰত আমি আমাৰ জনসাধাৰণক সচেতন হ'ব লাগিব, যিসকলে গাড়ী মানে চলাই তেওঁলোকক সচেতন হ'ব লাগিব আৰু আপোনালোকে সংবাদ মাধ্যমেও এই কথাটো ৰাইজক পতিয়ন নিয়াব লাগে। কাৰণ আগতে মই যেতিয়া ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলোঁ তো আমি দেখিছিলোঁ যে ইমান মানে দুৰ্ঘটনা হয় আৰু বেছিভাগ 18 পৰা 35 বছৰৰ ল'ৰা মৃত্যু হয়। গতিকে তেতিয়া আমি মাজতে গুৱাহাটীত আমি এনেকুৱা কৰিছিলোঁ, আমি ট্ৰান্সপৰ্ট মিনিষ্টাৰ হৈ থাকোঁতে যে হেলমেট নিপিন্ধিলে আমি ফাইন কৰা আৰম্ভ কৰিছিলোঁ। এতিয়া অৱশ্যে গুৱাহাটীত সকলোৱে হেলমেট পিন্ধে, আজিৰ দিনটোত হেলমেট আজি গুৱাহাটীত সকলোৱে পিন্ধে আৰু লগত যিগৰাকী উঠে তেওঁ হেলমেট পিন্ধে। কিন্তু গাঁও অঞ্চলত এতিয়াও সেই হেলমেটৰ প্ৰচলনটো হোৱা নাই। আচলতে সকলোৱে মানি ল'ব লাগে আৰু আইনখন যিটো নিয়ম কৰিছে ভাৰত চৰকাৰে সেই নিয়মটো মানি চলিব লাগে মোৰ মতে। কাৰণ এইকাৰণে মানি ল'ব লাগে কাৰণ মোৰ এটা দীৰ্ঘদিনীয়া অভিজ্ঞতা আছে এইটো ক্ষেত্ৰত। কাৰণ এক্সিডেণ্ট হৈ যাৰ ঘৰৰ, মই আগতে কৈছোঁ, যাৰ ঘৰৰ মানুহৰ মৃত্যু হয় তেওঁলোকে অনুভৱ কৰে যে একচুৱেলি ইয়াৰ যন্ত্ৰণা কিমান। গতিকে এই ক্ষেত্ৰত আমাৰ সকলোৱে এইবিলাক কথা মানি চলাটো উচিত আচলতে। গতিকে আইনখনক আদৰণিহে জনাব লাগিছিল মোৰ মতে। গতিকে আদৰণি নজনাই আমি চকা বন্ধ দিলে যেনে আজি এতিয়া ট্ৰাকবিলাক ৰাতি আমিতো ঘূৰি ফুৰোঁ, আপোনালোকেতো সদায় ইমান নুঘূৰে। এতিয়া ট্ৰাকবিলাক ৰাতি যিটো স্পীডত যায় সেই স্পীডত তাৰ কাষৰ সৰু গাড়ীবিলাকৰ কিমান অসুবিধা হয়। কিমান স্পীডত যায় ট্ৰাকবিলাক, ইমান স্পীডততো যাব নালাগে বা গাড়ীবিলাক ইমান স্পীডত আহে, ইমান স্পীডততো যাব নালাগে গাড়ীবিলাক। এতিয়া কাজিৰঙাৰ মাজেৰে তাত লিখা আছে যে 20 কিলোমিটাৰ 30 কিলোমিটাৰ এনেকৈ লিখা আছে, কাৰণ জন্তুবিলাক ইফালে সিফালে যায়। কিন্তু তাতো মানে স্পীড মানে আমি তাত CC কেমেৰা লগাই আমি ফাইন কৰি আছোঁ, কিন্তু ফাইন কৰাটোত মানুহবিলাকে কেয়াৰ নকৰে। ফাইন কৰিলে কৰিব 1000 টকা, কিন্তু আমাৰ স্পীড আমি কৰিমেই, আমি অভাৰ স্পীডত যামেই। এতিয়া মই সেইদিনা হেৰিৰ পৰা আহিছোঁ, নগাঁৱৰ পৰা আহিছোঁ, ব্ৰহ্মপুৰ সমষ্টিৰ পৰা, ৰাতি বহুত হৈছে, প্ৰায় 1টামান বাজিছে মই আহি থাকোঁতে। তো 1টামান বজাতো মই স্পীড কিন্তু অভাৰ স্পীডিং মই কৰা নাই। তেতিয়াতো মোক কোনো দেখাও নাপায় সেই ৰাতিখন, কিন্তু তথাপিও মই নেদেখিলেও নীতিটোৰ খাতিৰত মইতো অভাৰ স্পীডিং কৰা নাই। মই যিটো নিৰ্দিষ্ট স্পীড সেই স্পীডত আহিছোঁ আৰু সকলোৱে যদি নিৰ্দিষ্ট স্পীডটোত মানি লয় তো তেতিয়াহ'লে ধৰক মানে তেতিয়াহ'লে আমাৰ কি হয়, তেতিয়া আমাৰ সকলোৰে ছেফ হয়, সকলোৰে সুবিধা হয়। এতিয়া কিছুমান আমাৰ যিবিলাক ডেভেলপ কাণ্ট্ৰি তাতে যিবিলাক এক্সপ্ৰেছ হাইৱে আছে 6 লেন বা 8 লেন হাইৱে, তো তাত স্পীড লিখা আছে যে 90 কিলোমিটাৰ 100 কিলোমিটাৰ। তাত যাব পাৰে কাৰণ সকলো সেনেকুৱা স্পীডতে যায়। তো তাৰে দুই চাইডে আকৌ বেৰিকেড, দুই চাইডে আকৌ তাৰ ফেঞ্চিং আছে যাতে কোনো গৰু ছাগলী বা অন্য গাড়ী ছাইডৰ পৰা আহিব নোৱাৰে। এতিয়া আমাৰ আজি মূল নেশ্যনেল হাইৱে যিটো আছে, হাইৱেৰে আপুনি গৈ থাকিব, এটা ৰাস্তা গাঁৱৰ ফালৰ পৰা সোমাই আহিল, ইফালৰ পৰা অভাৰ স্পীডত গ'ল, সিফালৰ পৰা অহা ৰাস্তাটোৰ পৰা গাড়ীখন ফটকৈ সোমাই আহিলে খুন্দা লাগি যায়। গতিকে মই ট্ৰান্সপৰ্ট মিনিষ্টাৰ থাকোঁতে এইটো কথা আমি তেতিয়া PW বিভাগত তেতিয়া আমি কৈছিলোঁ যে গাঁও অঞ্চলত যিবিলাক ৰাস্তা বনায় আৰু যিবিলাক ৰাস্তা হাইৱেৰ লগত কানেক্টেড হয়, ঠিক হাইৱেৰ লগত কানেকশ্যনৰ আগমুহূৰ্তত তাত স্পীড ব্ৰেকাৰ দিব লাগে যাতে গাড়ীবিলাকৰ স্পীডটো তাত কমি যায়।
গতিকে এনেকুৱা ধৰণৰ বহুত মানে এক্সিডেণ্ট হয়। গতিকে মই ভাবোঁ যে আমাৰ এই কথাখিনি আপোনালোকেও ৰাইজৰ মাজত প্ৰচাৰ কৰিব লাগে ৰোড ছেফটিৰ ক্ষেত্ৰত, আৰু আমাৰ যিসকল ট্ৰান্সপৰ্টাৰ তেওঁলোকেও এইটো কথা মানে কৰিব লাগে, প্ৰচাৰ কৰিব লাগে বা মানি ল'ব লাগে। গতিকে এই আইনখনত যিখিনি কথা কৈছে সেইখিনি ঠিকে আছে মোৰ মতে। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-1131। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।